দেওবাৰে সময় দিনৰ প্ৰায় ৩ বজাত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলাৰ সভাপতি সঞ্জিত চেতিয়াৰ নেতৃত্বত এটি সজাতি দলে শ্ৰী বৰগাঁও সমষ্টিৰ অন্তৰ্গত লুগুটি কুঁৱৰগাঁও প্ৰাথমিক বিদ্যালয়ৰ সামগ্ৰিক পৰিৱেশ পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে চৰকাৰী বিভাগীয় কৰ্তৃপক্ষৰ স্থানীয় জনপ্ৰতিনিধিৰ দায়িত্বহীনতাৰ বাবে পাহাৰৰ পৰা বৈ অহা কামিয়া নদীৰ কবলত পৰি বাৰিষাৰ দৰে এই খৰালিৰ সময়তো এইখন চৰকাৰী বিদ্যালয় বানৰ কবলত পৰি ধ্বংস দিশে গতি কৰিছে। ইফালে বিধায়ক ভুৱন পেগুৰ সমষ্টিৰ এইখন বিদ্যালয় 1957 চনতে স্থাপিত হোৱা কামিয়া নদীয়ে যোৱা বাৰিষাই সুতি হলাই লুগুটি গাঁৱত প্ৰৱেশ কৰে আৰু এইদৰে এতিয়া খৰালিৰ সময়তো স্কুল বা মানুহৰ চোতাল আৰু ঘৰৰ ভিতৰত বানৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে। আজি অসম জাতীয়তাবাদী যুৱ পৰিষদৰ জিলাৰ সভাপতি সঞ্জিত চেতিয়াই লুগুটি গাঁৱত প্ৰৱেশ কৰে, উক্ত চৰকাৰী বিদ্যালয়খন পৰিদৰ্শন কৰে আৰু সংবাদ মাধ্যমৰ সন্মুখত এইদৰে ক্ষোভ ব্যক্ত কৰে। লগতে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ জিলাৰ সভাপতিগৰাকীয়ে অচিৰে কামিয়া নদীক নিয়ন্ত্ৰণ নকৰিলে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ দিয়ে। আজি আমি অসম জাতীয়তাবাদী যুৱ পৰিষদৰ এটি সজাতি দলে নীলক গাঁও পঞ্চায়তৰ অন্তৰ্গত লুগুটি গাঁৱলৈ এটা বিশেষ কামত আহিছিলোঁ। আহোঁতে আমি ইয়াতে দৃষ্টিগোচৰ হয় কেইজনমান শ্ৰমিকে কাম কৰি আছিল লুগুটি কুঁৱৰগাঁও LP স্কুলৰ তাতে। হঠাৎ আমি স্কুলখনত সোমাই গোটেই সমগ্ৰ পৰিৱেশটো তাত দেখোঁ। বিশেষকৈ জনামতে 9-10 তাৰিখে ইয়াত গুণোৎসৱ আছে, কিন্তু অতি পৰিতপ্তৰ বিষয় যিখন কামিয়া নদী, এই কামিয়া নদীৰ যি প্ৰকোপ, এই প্ৰকোপত ইয়াৰ ৰাইজ, সৰ্বসাধাৰণ ৰাইজ বাৰিষা অহাৰ লগে লগে তেখেতলোকে মথাইত বসবাস কৰিবলগীয়া হয়। আৰু তাৰ পৰিপ্ৰেক্ষিতত 1957 চনত স্থাপিত হোৱা এই প্ৰাথমিক বিদ্যালয়খন বৰ্তমানত কি জাৰাজীৰ্ণ অৱস্থা আপোনালোকে এই সংবাদ মাধ্যমৰ যোগেদি দেখিব। আৰু বিশেষকৈ এটা কথাই অনুৰোধ জনাইছে, আটাইতকৈ দুখ লাগিছে, তেখেতলোকে অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানক গুৰুত্ব আৰোপ নকৰি তেখেতলোকে যে গাঁও সমাজত যে আওকাণ কৰি তেখেতলোকে অকল ভোটৰ অংকত যে ব্যস্ত, এইটো ছবি বৰ্তমান এই কুঁৱৰগাঁও LP স্কুলৰ মুখৰ পৰা আমি উদাহৰণ হিচাপে দিব বিচাৰিছোঁ। বিশেষকৈ তেখেতলোকে এটা কথা ভবা উচিত, ইয়াৰ সন্মানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়া, আমি এতিয়া যিটো পৰিৱেশত ৰখি আছোঁ, আপোনাৰতো উঠি অহা প্ৰজন্মৰ আপোনাৰতো সন্তান সন্ততি আছে, ইয়াত পঢ়িবলৈ পঠিয়াব পাৰিবনে এইটো পৰিৱেশত? আৰু অনুজ পেগু ডাঙৰীয়া, আপুনি শিক্ষামন্ত্ৰী হৈ আপোনাৰ সমষ্টিৰ কাষতেই মৰিঢল পঞ্চায়ত, কাষতে পেৰাভাৰী লাগি আছে ইয়াত লুগুটি কাষত। গতিকে আপুনি এবাৰ পৰিদৰ্শন কৰি চাওকহি। 9-10 তাৰিখে ইয়াত গুণোৎসৱ আছে। এই গুণোৎসৱৰ যোগে আপোনালোকে ইয়াত যিসকল অফিচৰ কৰ্মচাৰী আছে এবাৰ ভালকৈ দৃষ্টি ফুৰাব। আৰু মন্ত্ৰী ফিজু হাজৰিকা ডাঙৰীয়াই কয় যে ধেমাজিত বানপানীয়ে নহয়, বানপানী এই কুঁৱৰগাঁও LP স্কুলখনৰ মুখেদি হৈছেনে নাই চোৱা এবাৰ তেখেতে এই সংবাদ মাধ্যমৰ যোগেদি আজি দেখিব। আৰু বিশেষকৈ আমি অনুৰোধ জনাইছোঁ যে স্বচ্ছ নিকা অভিযানৰ শ্লোগান গাই সম্পূৰ্ণ এটা সুস্থ পৰিৱেশৰ কাৰণে যি গছপুলি কিবা মাটি কলহেদি মাটি তোলা এইবিলাক কৰাতকৈ তেখেতলোকে এনেকুৱা গাঁৱলীয়া অসমীয়া মাধ্যমৰ স্কুলবিলাক, বিশেষকৈ লুগুটি কুঁৱৰগাঁও LP স্কুলত তেখেতলোকে অতি সোনকালে প্ৰাধান্য দিয়ক। অন্যথা বাৰিষা অহাৰ লগে লগে ইয়াত স্কুল পঢ়োৱাটো দূৰৰ কথা, ইয়াত মানুহৰ জীৱন নিৰ্বাহ কৰিবলৈ দূৰ হয়। ইয়াক যদি অতি সোনকালে তেখেতলোকে যদি স্থায়ী সমাধান নকৰে, তেতিয়াহ'লে ইয়াৰ গাঁওবাসী ৰাইজক লগত লৈ আমি ৰাজপথত প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। ভুৱন পেগু ডাঙৰীয়াই যিদিনাৰ পৰাই আমাৰ সমষ্টিটো সংৰক্ষণমুক্ত হ'ল, সেইদিনাৰ পৰাই আমি বিশেষ সূত্ৰত গম পাইছোঁ যে ইয়াৰ সমষ্টি ৰাইজৰ প্ৰতি প্ৰায় আওকাণ কৰিছে। আৰু শেহতীয়াকৈ তেখেতৰ ছত্ৰছায়াতেই CC বৰগাঁৱত অনুষ্ঠিত স্থাপন কৰিবলগীয়া কাৰ্যালয়বিলাকো চিলাপথাৰ অন্য স্থানলৈ স্থানান্তৰ কৰাৰ কথা ভাবিছে। গতিকে ভুৱন পেগু ডাঙৰীয়া, আপোনাক সংবাদ মাধ্যমৰ বাদেদি সতৰ্কবাণী শুনাই দিছোঁ যে পৃথিৱীত আপোনালোকে মানুহৰ কাৰণে ৰাইজৰ প্ৰতিনিধি হৈছে আৰু ৰাইজৰ হকে কাম কৰক। অন্যথা আপোনালোকে বিভিন্ন দল সংগঠনৰ পৰা ধৰি বিভিন্ন ৰাইজৰ বাধাৰ সন্মুখীন হ'ব। এতিয়া কি ক'ব যে খৰালি যে এই স্কুলখন বৰ্তমান বানৰ কবলত আছে, কি ক'ব? এতিয়া খৰালি বুলিবলৈ নাই, ইয়াত প্ৰত্যেক 12 মাহতেই আমি প্ৰায় অহা যোৱা কৰিয়ে থাকোঁ। ইয়াত এই কামিয়া নদীৰ উৎপাতত বিশেষকৈ এই ৰাইটিঙৰ পৰা বেচামাৰ ফালৰ পৰা আহি থাকোঁতে সোঁহাতৰ ফালৰ মানুহবিলাকৰ খেতি পথাৰৰ পৰা ধৰি ইয়াত জীৱন নিৰ্বাহটো অতি দুৰ্ভাগ্যজনক।